হাই এভৰিৱান, আশা কৰোঁ আপোনালোকে সকলোৱে ভগৱানৰ কৃপাত ভালে আছে। মলি অসীম চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম। আহকচোন মোৰ বাৰ্থডে চেলিব্ৰেট কৰা ব্লগটো কেনেকুৱা লাগে আপোনালোকে নিশ্চয় কমেণ্টৰ জৰিয়তে জনাব বুলি আশা কৰিলোঁ। আহক তেনেহ'লে। বলক বন্ধুসকল, ক'ত লৈ গৈছে দেখাম ছাৰপ্ৰাইজ। আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ, মোৰ কাৰণে নহয়। ইহঁতে মোক ছাৰপ্ৰাইজ গধূলি দিছে ইভিনিঙত। বোৱাৰী বেটি 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 এতিয়া মই বেক কেমেৰা দিয়ে দেখাব লাগিব যি দেখাওঁ, ঠিক আছে? মোক দেখাই থাকিলেতো নহ'ব, হয় কি নাই? ব'ৰ হৈ যাব মোক দেখাই থাকিলে। বলক বন্ধুসকল, এয়া হ'ল চিটি মল, চিটি চেণ্টাৰ GS ৰোডত। তো মোৰ বেটা বেটীহঁতে ক'লে ব'লা তালৈ যাওঁ, তাতে এখন ৰেষ্টুৰেণ্ট আছে, আমি কেতিয়াও গৈ পোৱা নাই, তাতে আমি কিবা কিবি খাম মা, ব'লা তুমি কিন্তু খুৱাব লাগিব। মই যে ঠিক আছে ব'লা ব'লা। ময়ো গধূলিয়ে গম পালোঁ, মই ধুমাধুম ওলাই মেলি সিহঁতৰ লগতে আহিলোঁ। এয়া চিটি মলৰ ভিতৰখন ইমান ধুনীয়াকৈ সজাই থৈছে। সেয়া যে ৰং বিৰঙৰ কাপোৰো হেং কৰি থৈছে। এয়া হ'ল মোৰ বোৱাৰী। মোক কৈছে মা, আমি আৰু এদিন আগতে আহিছিলোঁ ন এইখিনি ঠাইলৈ, মানে চিটি মলৰ চিটি চেণ্টাৰৰ কথা কোৱা নাই তাই, পিছে চিটি চেণ্টাৰটো আহি থকাই যায়, GS ৰোডৰ চিটি চেণ্টাৰৰ কথা। কিন্তু মানে এই যে যিখন ৰেষ্টুৰেণ্টৰে আহিছিলোঁ, সেইখন ৰেষ্টুৰেণ্ট আই থিংক আগতেও এবাৰ আহিছোঁ, কিন্তু সোমোৱা নাছিলোঁ। তো আজিতো আমি মানে আগতে ফোন কৰিয়ে আহিছোঁ, আৰু আজি এটা অফাৰ আছিলে গধূলি 6টাৰ পৰা 8টালৈকে, মানে এটা কিনিলে দুটা মানে এটাত এটা ফ্ৰী আৰু এনেকুৱা ধৰণৰ খানাটো। তো আমি সেই হিচাপে আহিছোঁ। খানাটো কেনেকুৱা হ'ব আমাৰ আইডিয়াও নাছিলে, যদিও আমি দেখিছোঁ কিবা কিবি ভিডিঅ', সেইটো বহুত ভালেই লাগিছিলে। তো সেইটো চায়ে আহিছোঁ। তেতিয়া মোৰ এইয়া বেটা বেটি কথা পাতি আছে যে টাইম প্ৰায় আৰু 10 মিনিটমান আছে। তো যি নহওক এয়া এণ্টাৰ কৰি 10 মিনিটত মানে 10 মিনিটৰ ভিতৰত খাব লাগিব নেকি? নহয় ন, অৰ্ডাৰ দি দিয়া। অৰ্ডাৰটো চায়ে আহিছে, তহঁতে খাবি আহিছে। আছে কি যাব ক'ৰবাত এতিয়া থাকিব দে তালৈ। কথাটো Happy birthday to you. Happy birthday to you, Tony. Happy birthday to Mama. Happy birthday to you. বন্ধুসকলে নিশ্চয় গমেই পালে হেপী বাৰ্থডে গাৰ্ল কোনজনী? ময়েই দিয়ক, ময়েই হেপী বাৰ্থডে গাৰ্ল হয়, হেপী বাৰ্থডে মা হয়, হেপী বাৰ্থডে চেচু মা হয়, হেপী বাৰ্থডে বাইদেউ হয়, হেপী বাৰ্থডে দিদি হয়, হেপী বাৰ্থডে বৌদি হয়, ময়ে হয় হেপী বাৰ্থডে অল ইন অল গাৰ্ল। যি কি নহওক বহুত ভাল লাগিলে বন্ধুসকল। মোৰ ডাঙৰ বেটাই কেকটো আনিছিলে মালিগাঁৱৰ পৰা, যিহেতু আমি মালিগাঁৱৰ বাসিন্দা হয়, আৰু মই কিন্তু ছোৱালী হয় জোনালী, জুৰুত জোনালী। আৰু যি কি নহওক এয়া মোৰ 2 বেটা বোৱাৰী আহিছে মোৰ লগত সিহঁতৰ মন পচন্দ খানা খাবলৈ, আৰু কোনোদিন নহা ৰেষ্টুৰেণ্টখনলৈ। সিহঁতে অলৰেডি কিছু অৰ্ডাৰ দি দিলে, আপোনালোকে দেখাই পাইছে। টাইম এটা আছিলে, অফাৰ এটা আছিলে। তো সেই হিচাপে খানাবিলাক দিয়া হৈছে, সেইখিনি মই বহলাই কৈ আছোঁ বন্ধুসকল। এতিয়া মই ক'লোঁ যে মোক অকণমান আৰু অলপ দি দিয়ে কেক, যিহেতু মোৰ বহুত ভাল লাগিছে কেকটো খাই। আৰু তাতে আকৌ মই কেকটো সকলোকে ভগাই দিলোঁ। হোটেলত যিমান মানে মানুহ আছিলে, বেছিটো নাছিলে, যিমান মানুহ মানে খোৱা মানুহ আহিছিলে, মানে ৰেষ্টুৰেণ্টখনৰ কাষ্টমাৰ আহিছিল, তেওঁলোককো অলপ অলপ ভগাই দিলোঁ। আৰু তাতে ৰেষ্টুৰেণ্টত যিমান ৱৰ্কাৰ্ছ আছিলে
তেওঁলোককো ভগাই দিলোঁ অকণমান অকণমান। সেই হিচাপে আমি কেকটো কিন্তু খুব এটা ডাঙৰ অনা নাই, সৰুৱেই আনিছিলোঁ। আনিলেও মানে আনিছোঁ বুলি ক'লে ভুল হ'ব, আনিছে মোৰ ডাঙৰ বেটাই আনিছিলে। তো সেনেকৈ আমি অলপ অলপ সকলোৱে ভগাই মেলি খালোঁ। আৰু ভগাই মেলি খোৱাত আনন্দটোৱেই বেলেগ, হয়নে নহয় বন্ধুসকল? সেয়ে সকলোৱে আমি কেকখিনি অলপ অলপকৈ ভগাই খালোঁ। তো আপোনালোকক এতিয়া মই এটা এটাকৈ দেখাই গৈ থাকিম। তো মই এই ৱাৰ্কাৰ ভাইটি এজনক মাতি নি মই তেওঁৰ হাতত বস্তুখিনি উঠাই দিলোঁ। আৰু মোক সকলোৱে হোটেলত ৰেষ্টুৰেণ্টখনত খাব অহা যিমান কাষ্টমাৰ আছিলে তেওঁলোকেও মোক শুভেচ্ছা জনালে। আৰু এই ৱাৰ্কাৰ্ছ ভাইটিসকলেও মোক শুভেচ্ছা জনালে। এতিয়া খুব ভাল লাগিছে। অকণমান সময় অকণমান সময় স্পেণ্ড কৰিছোঁ যদিও খুব ভাল লাগিছে। কিন্তু ভাল লাগে অলপ অলপ সময় যাতে কোনো নষ্ট নকৰি মানে আনন্দত থকাটোৱেই মেইন কথা, হয়নে নহয়? দুখ সুখটো মানুহৰ জীৱনত আছেই, দুখখিনি পাহৰি যাব নোৱাৰি। সুখখিনি আমি যদিও পাহৰি যাওঁ আৰু বেছি সুখ আহিলে, কিন্তু দুখখিনি কেতিয়াও পাহৰা নাযায়। প্ৰতি পল প্ৰতি মমেণ্টত মনত পৰিয়ে থাকে সেইবিলাক, আৰু মনত পৰিও থাকিব, হয় নাই? দুখ কেতিয়াও মুচি নাযায়, কিন্তু মনত থাকি যায়। কিন্তু জীৱন যেতিয়া সুখ দুখ লৈয়ে চলিব লাগিব আমি। তো এতিয়া প্ৰথমতে আমি ষ্টাৰ্টাৰ হিচাপে জুচ অৰ্ডাৰ দিলোঁ। তো মই ক'লোৱেই যে মই জুচ কিন্তু নাখাওঁ, কিয়নো মোৰ ঠাণ্ডা খাবলৈ একেবাৰে মন নাছিলে। বাবা বেটীয়ে খালে, মই অকণমান অৱশ্যে টেষ্ট কৰিও খালোঁ। এয়া আপোনালোকক দেখাইছোঁ কি কি দিছে। তো কিন্তু ষ্টাৰ্টাৰৰ লগত যিটো বস্তু মানে এক্সট্ৰা খোৱা দিছিলে সেইবিলাক কিন্তু মই খাইছোঁ। এতিয়া এবিধকৈ বস্তু অহা আৰম্ভ হৈ গৈছে। আৰু আপোনালোকক আকৌ ধুনীয়াকৈ কওঁ যে আজিৰ মানে দিনটোত এটা অফাৰ আছিলে 2 ঘণ্টাৰ কাৰণে। ইভিনিং 6টাৰ পৰা 8টালৈ এই ৰেষ্টুৰেণ্টখনত এটা অফাৰ আছিল যে এবিধ খাদ্যৰ লগত আন এবিধ খাদ্য ফ্ৰী, মানে ডাবল কি কয় না, গেট ওৱান বাই ওৱান গেট ওৱান ফ্ৰী, সেনেকুৱা আৰু যি নহওক। সেই হিচাপে মোৰ বেটাহঁতে সেনেকৈ অৰ্ডাৰ দিছে। তাৰমানে এটা 4টা আহিছে, আমি 2বিধ অৰ্ডাৰ দিছোঁ, 2বিধ ফ্ৰী আহিছে। আৰু তাৰপিছত সেই জুচটো অৰ্ডাৰ দিছিলোঁ, সেইটো কোনো ফ্ৰী বস্তু নহয়। জুচৰ লগত এটা ষ্টাৰ্টাৰ আহিছিলে যে মানে চিকেনৰ আহিছিলে, বনলেছ চিকেন পকৰা আহিছিলে, তো সেইটো ফ্ৰী আছিলে সেনেকৈ। আৰু এটা আমি অৰ্ডাৰ দিছোঁ, সেইটো লাষ্টত দেখাই পাব, যিটো নেকি গল্ডা চিংৰি বুলি কয়। তো সেইটো কিন্তু কোনো ফ্ৰী নহয়, সেইটো আমি প্ৰায় 1400 টকা দি এটা প্লেট কিনিছোঁ। এটা গল্ডা চিংৰি কিনিছোঁ 1400ত। আৰু বাকীবিলাকৰ দাম বাৰু নকলোৱে। একদম এইটোৱেই সিহঁতৰ ক্ৰেডিট যে এই যে ধোঁৱা ওলাই থাকে, এইটো এটা মানে আনকমন এটা ভাল লগা। আৰু একদম বিৰাট আনি দিব ঢালি ঢাককৈ ধোঁৱাবিলাক ওলাব। তো এইটো এটা ভাল লাগে আৰু মানে এইটো মানুহতে সেই আনকমন বিচাৰি আহে ন। আৰু এইবিলাক খোৱা খাদ্য ধৰক পৰ্ণ আছে, ইয়াতে চিকেন আছে, আৰু মাটন আছে, ফিছ আছে 4টা প্লেটত, ঠিক আছে। কিন্তু তলত এই যে মটন যে এইকেইবিধ দেখিছে ওপৰৰ পৰা, এইকেইবিধেই মানে ধৰক 6-7 টুকুৰা কৰি আছে। তলত আছে ৰাইচ, কিনাৰত আছে টমেটো, গ্ৰীণ মটৰ, তাৰপিছত এইটো পটেটো ফ্ৰাই, এইবিলাক আছে। আৰু কিনাৰত আৰু সৰু সুৰা কিবা কিবি দিছে, যি নহওক এইবিলাক এয়া এটাৰ পিছত এটা আহি আছে। বন্ধুসকল, আপোনালোকক একদম মই ক্লিয়াৰ কথাবিলাক কৈ আছোঁ, ঠিক আছে? এয়া আমি সকলোৱে ভগাই খাম। আৰু চবচে ডাঙৰ কথা কি জানে, ইয়াতে চাক এইটোৱে আজিৰ একদম মানে কি ক'ম, এইটোৱে ইম্পৰ্টেণ্ট পইণ্ট দেখাবৰ কাৰণে মই ৰৈ আছোঁ। এইটো গল্ডা চিংৰি হয়। তো লৈছে 1400 প্লেটখন। ধোঁৱা ওলাই আছে, দেখিলেই লাগে না খাওঁ। যি কি নহওক, ইয়াৰ ৱাৰ্কাৰ্ছ ভাইটিসকল বহুত ভাল, বিহেভিয়াৰ 1 নম্বৰ বুলি ক'লে হ'ব। মানে ইমানেই ভাল তেওঁলোক, বহুত মানে বাৰে বাৰে ইটো সিটো সুধিয়ে আছে। খুব ভাল বিহেভিয়াৰ সকলোৰে, বহুত মই সন্তুষ্ট, ছেটিছফাই অল আৰ ৱাৰ্কাৰ্ছৰ ওপৰত।
আৰু তেওঁলোকে আহিয়ে আমাক ছাৰ্ভো কৰি দিলে চব বস্তু তেওঁলোকে ছাৰ্ভ কৰি দিছে নহ'লে আমাৰ ছাৰ্ভ কৰিবলৈ অলপ দিগদাৰ হ'ল হয় ইফালে গৰম এইফালে প্লেটখন উডেনৰ তো অকণমান দিগদাৰেই হৈছিলে যিহওক তেওঁলোকে ছাৰ্ভ কৰি দিছে গতিকে খুব ভাল লাগিলে বন্ধুসকল আজিৰ সময়কণ ল'ৰা ছোৱালীৰ লগত কটাই আৰু কি লাগে মাকহঁতৰ ইয়াতকৈ বেছি একো নালাগে হয়নে মাকৰ জন্মদিন সিহঁতে পালন কৰিছে মই এইটোৱেই মোৰ ভাল লাগিছে সকলোকে শুভেচ্ছা থাকিল সকলোৱে ভালে থাকক মোৰ যোনে যোনে ভিডিঅ' চাই আছে কমেণ্ট কৰিব আপোনালোকলৈ সকলোৰে আশীৰ্বাদ থাকিল সকলোৱে ভালে থাকক বন্ধুসকল ফূৰ্তিত থাকক আনন্দত থাকক জীৱনটো দুখ সুখৰ মাজতেই কটাব লাগিব সেইটোলৈ কান্দি থাকি একো লাভ নাই আপোনাৰ দুখটো ভিতৰত ৰাখক সুখটো চবকে বিলাই দিয়ক নিজেও সুখ হওক সুখটো পাবলৈ বহুত দিগদাৰ বহুত কঠিন সুখ পাবলৈ কিন্তু নভাবা নিচিন্তাকৈ দুখটো আহি যায় কিন্তু সেইকাৰণে এইবিলাক পাৰ কৰাটোৱেই বহুত ডাঙৰ কথা আজি মই জন্মদিনৰ দিনা ইমান ডাঙৰ ডাঙৰ কথা কৈছোঁ এইটো জীৱনত জীয়াই থকাৰ এটা শক্তি পাৱাৰ ঠিক আছে বন্ধুসকল তেনেহ'লে আমি খাবলৈ বহোঁ এতিয়া আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই আকৌ এবাৰ কৈ দিছোঁ GS ৰোডৰ চিটি চেণ্টাৰলৈ এখন ৰেষ্টুৰেণ্ট ৱাইক' নে কি ইউক' যে অয়ক' নে কিবা দেই অয়ক' হ'ব পাৰে তো মোৰ বেটাহঁতে ফটো তুলি শেষ তত পোৱা নাই আৰু মই যেনেকৈ যিখিনি পাৰোঁ সেইখিনি কেপচাৰ কৰিছোঁ আপোনালোকক গোটেই ৰেষ্টুৰেণ্টখনো দেখাইছোঁ চবচে ডাঙৰ কথা লাহেকৈ কৈছোঁ দেই সেই পানীৰ বটলটো দেখিছে এটা পানীৰ বটল দি থৈছে যে এটা পানীৰ বটলৰ দাম 350 টকা যিকি নহওক বন্ধুসকল সকলোৱে ভালে থাকক আহিব এবাৰ এখন হোটেললৈ এখন ৰেষ্টুৰেণ্টলৈ খুব ভাল লাগিব আহিলে এনজয় কৰক খোৱা বোৱা অকণমান বেলেগ ধৰণৰ স্বাদৰ আমি পিছে স্পাইচি লাগিব নেকি সুধিছিল তেওঁলোকে আমাক নালাগে বুলি ক'লোঁ আপোনালোকে যেনেকুৱা বিচাৰে যদি বিচাৰে স্পাইচি খুব জ্বলা খুব তীখা চব ধৰণৰ তেওঁলোকে দিব পাৰে আমি পিছে স্পাইচি নালাগে বুলিয়ে কৈছিলোঁ সেইকাৰণে অকণমানো স্পাইচি নাছিলে জ্বলা নাছিলে চিলি নাছিলে মানে তো আমি যেনেকৈ খুজিছোঁ সেনেকৈ এইটো দিব সেনেকৈয়ে দিছে ভালেই লাগিছে খালি জ্বলা নাছিলে অলপ জ্বলা হ'লে হয়তো ভাল হ'ল হয় কিন্তু আমি এইটো খুজিছোঁ জ্বলা নালাগে বুলি পিছত হয়তো খুজিলে দিলে হয় কিন্তু আমাৰ আৰু খুৱাই প্ৰায় শেষে হৈ গৈছিলে তাৰপিছত আমি ৰেষ্টুৰেণ্টখনৰ পৰা ওলাই আহি কিছু সৰু শ্বপিং মানে কি ক'ম এতিয়া সৰু ঘৰৰ নিচিনা আছে নহয় চিটি চেণ্টাৰত তো সেই সৰু ঘৰবিলাকত সোমালোঁ তাত এনেকুৱা দোকান বহুত আছে বিভিন্ন বস্তু পোৱা যায় এইবিলাক টেম্পৰাৰী চেম্বাৰ বুলি ক'ব পাৰি টেম্পৰাৰী চেম্বাৰ এইবিলাক এজনে হয়তো 10-15 দিনৰ কাৰণে পায় তাৰপিছত আকৌ বেলেগৰ হাতলৈ গুচি যায় এনেকুৱা এয়া হ'ল এটা প্লে জোন চিটি চেণ্টাৰৰ তো মোৰ জানো কিয় ইমান ভাল লাগিলে প্লে জোনটো বহুত ধৰণৰ খেলা আছে বন্ধুসকল মই খালি এটা কেপচাৰ কৰি আনিছোঁ আপোনালোকক দেখাবলৈ ইমান ধুনীয়া চাওকচোন মোৰ খুব পচন্দ হোৱাৰ কাৰণে মই কেপচাৰ কৰি আনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ আপোনালোকে গৈ কেতিয়াবা ল'ৰা ছোৱালী লৈ গৈ খেলিব আপোনালোকে নিজেও খেলিব পাৰিব তো মই নিজেও খেলাৰ খুব ইচ্ছা হৈছিলে শেষত আমি আহিলোঁ এটা মল আপোনালোকে জানে চিটি মণ্টৰ ওপৰত চিটি চেণ্টাৰৰ ওপৰত ফুড কৰ্ণাৰ আছে তালৈ আহি কিছু খাইছোঁ তেনেহ'লে আজি মোৰ ভিডিঅ'টোৰ পৰা মানে মোৰ ব্লগটোৰ পৰা মই মল্লিকাই বিদায় লৈছোঁ আপোনালোকে সকলোখিনি কমেণ্টৰ জৰিয়তে মানে জনাব ভাল বেয়া যি মনলৈ আহে তাকে লিখিব কমেণ্ট কৰিলে আমি উৎসাহিত হওঁ বেয়া হ'লে শুধৰাবলৈ চান্স পাওঁ গতিকে বাই বাই টেক কেয়াৰ